वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 19 শাওন বুধবাৰ 1433 ভাস্কৰা আব্দ, ইংৰাজীৰ 5 আগষ্ট 2026 চন, ভাৰতীয় আজি 14 শাওন আৰু মোং 21 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:53 আৰু সূৰ্যাস্ত সন্ধ্যা 6:03 গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা সপ্তমী তিথি, ৰাতি 8:42 আজি নক্ষত্ৰ হ'ল অশ্বিনী, ৰাতি 9:18 পৰ্যন্ত। আৰু আজিৰ যুগ হ'ল ষোল যোগ, সন্ধ্যা 5:29 কৰণ হ'ল আজি বৃষ্টিকৰণ। ষোল যোগ, এই যুগত জন্মজাতক ষোল ৰোগত পীড়িত হয়, কিন্তু তেওঁ ধৰ্মাত্মা, শাস্ত্ৰ জ্ঞান, বিদ্যা আৰু ধন উপাৰ্জনৰ ক্ষেত্ৰত কৌশলযুক্ত হয়, যজ্ঞকৰ্তাও হয়। ফুল মানে জোঙা অস্ত্ৰ। গতিকে আজিৰ দিনটোত যিকোনো মাংগলিক কাৰ্য বা শুভ কাৰ্য কৰিলে ইয়াৰ ফল কষ্টদায়ক হয়, গতিকে বৰ্জন কৰক সকলো শুভ কাৰ্যৰ ক্ষেত্ৰত। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি লগতে বৃহস্পতিৰ লগত যুতি হৈ বহি আছে কৰ্কট ৰাশিতেই, আৰু আজি মংগল বহি আছে মিথুন ৰাশিত, লগতে বুধো মিথুন ৰাশিতেই আছে। শুক্ৰ আছে কন্যা ৰাশিত নিচস্থ হৈ, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত, আৰু যিহেতু আজি চন্দ্ৰ বহি আছে মেঘ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেঘ ৰাশি। ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মহেন্দ্ৰ যোগ, দেৱগণ, ঘোঁৰাৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী কেতুৰ দশা হ'ব। ৰাতি 9:18 নৰগণ, হাতীৰ অস্থি, বিংশোত্তৰী শুক্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ, মৰণৰ দোষ একপাত, ৰাতি 8:42 য'ত দোষ নাথাকে। খাদ্যত আজি তাল, আৰু ৰাতি 8:42 য'ত নাৰিকল, তেল, মাছ, মাংস, প্ৰায়চিত্ত আৰু বিষয় বাসনা নিষেধ। যাত্ৰা শুভ, সিদ্ধি যোগ, উত্তৰ দক্ষিণে যাত্ৰা নাই। দিনৰ 5:06 য'ত বায়ু আৰু নৰিত্ৰ কোণতো যাত্ৰা নাই। ৰাতি 8:42 য'ত ত্ৰাইমিত্ৰ যোগ, মাত্ৰ উত্তৰ দক্ষিণে যাত্ৰা নাই। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম দিনৰ 9:23 য'ত জাতকৰ্ম, নামাকৰণ, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তৱয়ন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, ঋণদান, শিল্পকৰ্ম আৰম্ভ, দোকান নাট্য আৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত আজি শুভ যোগ। যোগিনী আজি বায়ু কোণত, আৰু ৰাতি 8:42 য'ত ঈশান কোণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 8:14 পৰা 9:37 কালৰাত্ৰি নিশা 2:14 পৰা 3:37 পৰ্যন্ত আছে। গতিকে এই সময়খিনি আপোনালোকে বৰ্জন কৰক, যিকোনো শুভ কাৰ্য আদি নকৰাই ভাল। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 1:36 পৰা 3:39 আৰু ৰাতি 8:52 পৰা 10:21 পৰ্যন্ত আছে। আৰু অমৃত যুগ দিনৰ 6:46 9:19 পৰা 11:02 আৰু 3:19 পৰা 5:02 ৰাতি 6:38 পৰা 8:52 আৰু 1:19 পৰা 5:01 পৰ্যন্ত এই অমৃত যুগে আছে। গতিকে এই সময়খিনি আপোনালোকে অতি উত্তম, যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য কৰিলে ইয়াৰ ফল শুভই হয়। আজি সপ্তমীৰ একদিষ্ট সন্দীপন। পাটবাউসীৰ ধনেশ্বৰ ডেকা গোস্বামী, বটবাৰী সত্ৰৰ মহিচন্দ্ৰ আৰু মৰিগাঁও ছটাবাৰী শিলদবী সত্ৰ ধৰ্মপ্ৰাণা অধিকাৰিণী আই দুৰ্গেশ্বৰী তিৰুভাৱ তিথি। লোকপ্ৰিয় গোপীনাথ বৰদলৈ সংস্কৃত প্ৰেমী সমাজ সংস্কাৰক বিশিষ্ট শিক্ষাবিদ পাঠশালাৰ ধৰণীধৰ গোস্বামী আৰু কাঠনিবাৰী ঘাট স্ৰষ্টা ৰঙাজীয়াৰ কবি মহিম বৰাৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল মেঘ, আত্মীয়ৰ বিৰোধ,
বৃষ মাতৃৰ কাৰণে চিন্তা হ'ব পাৰে। মিথুন মিছা অপবাদ, গতিকে চাই চিতি চলক, সতৰ্ক থাকক। কৰ্কট যান বাহন লাভ, সিংহ শুভ ফল, কন্যা সম্পদ লাভ, তুলা নানা হতশা, বৃশ্চিক মানসিক ক্লেশ, ধনু শুভ সংবাদ প্ৰাপ্তি, মকৰ বিদেশ ভ্ৰমণ, কুম্ভ উদৰ পীড়া হ'ব পাৰে আৰু মীন ভ্ৰমণত বাধা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।